কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ অভিনন্দন অনুষ্ঠান বিগত বছৰসমূহৰ দৰে এইবাৰো স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায়। এই অভিনন্দন অনুষ্ঠানত সমল ব্যক্তি হিচাপে ডক্টৰ বিনয় কুমাৰ শইকীয়া উপস্থিত থাকে। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম কুমাৰ বৰুৱাৰ সভাপতিত্বত কৰা এই অনুষ্ঠানটোত উচ্চ আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 852 গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। অভিনন্দন অনুষ্ঠানটোত কেইবাজনো অভিজ্ঞ ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোতে 100% উত্তীৰ্ণ হোৱা বিদ্যালয়লৈ বিধায়ক পুঁজিৰ পৰা 2 লাখকৈ টকা আগবঢ়ায়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰথম বিভাগকে ধৰি যিসকলে ডিষ্টিংশ্যন ষ্টাৰ মাৰ্কসহ ইয়াত উত্তীৰ্ণ হ'ল। 2006 চনৰ পৰা প্ৰত্যেক বছৰে তেওঁলোকক আমি অভিনন্দন জনোৱাৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছিলোঁ। সেইধৰণে এইবাৰো এই অনুষ্ঠানটিত আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ। কলিয়াবৰৰ প্ৰায় 900 ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈছে আৰু আজি এই অনুষ্ঠানত আমাক উৎসাহিত কৰিবলৈ অসমৰ এজন বিশিষ্ট বিজ্ঞানী শান্তিস্বৰূপ ভাটনগৰ বঁটাৰে সন্মানিত অসম গৌৰৱ অসামৰিক বঁটাৰে সন্মানিত ডক্টৰ বিনয় শইকীয়াক আজি ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু তেখেতৰ ভাষণে আমাক ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ কৰিছে। আমি আশা কৰিছোঁ এই ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতৰ দিনত আজি আমাৰ কাৰণেও গৌৰৱ আৰু প্ৰেৰণা আৰু তেওঁলোকৰ কাৰণেও এক ভৱিষ্যত উৎসাহিত হৈছে। আমি আশা কৰিছোঁ এই অনুষ্ঠানে আমাৰ ছাত্ৰ-ছাত্ৰী অভিভাৱক শিক্ষাগুৰুসকলক সকলোকে আজি একত্ৰিত কৰি এক পবিত্ৰ অনুষ্ঠানত পৰিণত হৈছে। আজি আমাৰ 95 বৰ্ষত ভৰি দিয়া কলিয়াবৰৰ বৰ্ষীয়ান শিক্ষাবিদ স্বৰ্গীয় খগেন্দ্ৰনাথ শৰ্মা ছাৰক আমি আজি ইয়াত সম্বৰ্ধনা জনাইছোঁ। সকলো ছাত্ৰ-ছাত্ৰীকে তেখেতৰ এই অনুষ্ঠানটোত উপস্থিত থাকি কলিয়াবৰৰ এজন বৰ্ষীয়ান ব্যক্তি হিচাপে আশীৰ্বাদ দিয়াৰ কাৰণে তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমিও তেখেতৰ আশীৰ্বাদ বিচাৰি এই অনুষ্ঠানত তেখেতক কলিয়াবৰৰ পৰা লুকুমণি বৰাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।